আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই পুৱাই আছোঁ আমাৰ ঢেকীয়াজুলি ঘগৰাত। তো মোৰ দাদা এজনৰ বিয়া আছে, তো বিয়াতে বৰযাত্ৰী গৈ আছোঁ। আৰু আমাৰ দাদাজন নিজৰ নহ'লেও পূৰা আপোন, কলেজ লাইফৰ পৰাই দাদাক পাইছোঁ, বহুতে ফেমাছ ঢেকীয়াজুলিৰ। তো দাদাই আজি যুগ্ম জীৱন আৰম্ভ কৰিব ওলাইছে, তাৰ কাৰণে আমি আহিছোঁ। তো মই গৈ আছোঁ বৰযাত্ৰী, আৰু গোটেই বিয়াৰ ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, খুব ভাল লাগিব। আৰু আমাৰ দাদাজনৰ নাম সকলোৱে জানে, তিব্বত বসুমতাৰী বুলি ক'লে সকলোৱে চিনি পায়। এটা সময়ত এলুকুডি কলেজৰ GS আছিল। আৰু দেখিছোঁ যে বড়ো সম্প্ৰদায়ৰ দাদা এজনৰ বিয়া। তো কেনেকুৱা হয় গোটেইখিনি আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আহিছিলোঁ বিয়াত। তো ইয়াত আহি পেলাই আমাৰ ঢেকীয়াজুলিৰ বা আমাৰ অসমৰ 1 নম্বৰ ইউটিউবাৰ চনু ব্লগছ সকলোৱে চিনি পায়। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এই আমাৰ চনু ব্লগছৰ গাড়ী। তো আমাৰ ইণ্ডিয়াতে প্ৰায় মানুহে চিনি পায়। তো মাজত আয়োধ্যা গৈছিল, আয়োধ্যাৰ পৰা আহিছে। আৰু এইখন বিয়াত চনুও যাব বৰযাত্ৰী। তো মই চনু বুলিয়ে কৈছোঁ, যিয়ে বয়সত মোতছে সৰু। তো তেখেত বহুত ডাঙৰ ইউটিউবাৰ, অসমৰ বৰ্তমান 1 নম্বৰ ইউটিউবাৰ। তো মই দাদাক লগ পাইছোঁ। তো এয়া দাদা গাড়ীতে আছে, অলপ কথা পাতিম। হেল্ল', নমস্কাৰ। চনুদা ভালে আছে? ভালে ভালে ভালে। দাদা বুলিয়ে কৈছোঁ, যিহেতু তেখেত বহুত ডাঙৰ ইউটিউবাৰ, এনে বয়সত মোতছে সৰু হ'ব, সেইকাৰণে দাদা বুলিয়ে কৈছোঁ, কিয় পদটো তেখেতৰ বহুত ডাঙৰ। আৰু সকলোৱে চিনি পায়, আমাৰ অসমৰ বৰ্তমান 1 নম্বৰ ইউটিউবাৰ, আৰু ভাৰতৰ প্ৰায় মানুহে চিনি পায়। তো দাদা কিবা ক'ব মোৰ ছাবস্ক্ৰাইবাৰক? হয়, যদি মোৰ ছাবস্ক্ৰাইবাৰ অসমৰ পৰা কোনোবাই চাই আছে, দাদাক ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰিব। দাদাক ভাই কিনে বহুত ভাল লাগিলে, কাৰণ তেওঁ মোতকৈ বয়সত বহুত ডাঙৰ। আৰু মানে এনেকুৱা মানুহে যদি ইউটিউব কৰে না, তেতিয়া নিজকে বহুত মটিভেশ্যন মিলে। আৰু ইমান ডাঙৰ ডাঙৰ মানুহে কৰি আছে। মইতো এতিয়া এজত বহুত সৰু না, ডাঙৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হ'লে মানুহ ডাঙৰ নহয়। আৰু বয়সত যোন ডাঙৰ ৰেচপেক্টটো কৰিব লাগিব দাদা হয়, সেইকাৰণে আপুনি মোক ভাইটি ক'ব। এতিয়া চাওক কিমান ভাল, মানে চনুক মই আজি প্ৰথম লগ পাইছোঁ, যিহেতু বয়সত সৰু। মই আজিলৈকে তেনেকুৱা ফেচ টু ফেচ লগ পোৱা নাই। আমাৰ ঢেকীয়াজুলি হয়, মোৰ ঘৰো ঢেকীয়াজুলি। তো চনু আমাৰ ঢেকীয়াজুলিৰ হয়। তো ইমান ভাল ব্যৱহাৰ পাতি, ইমান ছফ্ট হাৰ্টেড ল'ৰা। মই সঁচাই আজি বহুত মানে ভাল লাগিছে যে এনেকুৱা এজন ভাইটি আমাৰ ঢেকীয়াজুলিত আছে, আমাৰ কাৰণে গৌৰৱৰ বিষয়। তো চনু বহুত বহুত ধন্যবাদ, তুমি মোৰ চেনেলত দুটা কথা কোৱাৰ কাৰণে। আৰু তোমাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক, সদায় শুভকামনা আমাৰ থাকিব। আৰু কি ক'ম ন, আৰু ক'বলগীয়া নাই, এনেকুৱা ইউটিউবাৰ আগত কথা ক'বলৈ মোৰ ভাষাই নাই। দাঙিব পৰা নাই দেখোন। হেই এই দাঙিবই পৰা নাই, আধাতে নমাই দিছে, কেনেকৈ হ'ব কওকচোন? দৰা আৰু দৰাৰ সখীক গা ধুৱাব লৈ অহা হৈছে। এতিয়া সম্পূৰ্ণ ৰীতি নীতিৰে গা ধুওৱা হ'ব। তো ইয়াৰ প্ৰথমে মাহ হালধি লগাইছে, ধূপ ধূনা দিছে, যিখিনি নীতি নিয়ম সেইখিনি কৰা হৈ আছে। কৰা হোৱাৰ পিছতে গা ধুৱাব। গা ধুওৱাৰ পিছত আমি বৰযাত্ৰী ওলাই যাম। এয়া মাহ হালধি লগোৱা হৈ গ'ল, আৰু যিখিনি নীতি নিয়ম সেইখিনিও হৈ গ'ল। তো এয়া দৰাই গা ধুই আছে। তো গা ধোৱাৰ পিছতেই দৰা ৰেডি হ'ব। আমাৰ বৌক আনিবলৈ আমি সকলোৱে যাম লগে ভাগে। এয়া চাওক, আজিৰ দিনটোৱে তেওঁলোকৰ মজা। এয়া চাওক, মানুহৰ কান্ধত উঠি যাব পাইছে, বা কি মজা। দৰা আমাৰ সাজু বৌক আনিবলৈ যাবলৈ। ইয়াৰ আগত পৰিয়ালৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ আছে, যাতে যুগ্ম জীৱন সুখৰ হওক। আৰু আপোনালোকেও দাদাক আশীৰ্বাদ কৰিব, যাতে যুগ্ম জীৱন সুখৰ হওক, আনন্দময় হওক, আৰু গোটেই জীৱন যাতে একেলগে অতি আনন্দ মনেৰে দাদাই পাৰ কৰিব পাৰে। তো এই আশীৰ্বাদ লোৱা হৈ গ'ল ইতিমধ্যে। তো আমি সকলোৱে বৰযাত্ৰীলৈ ওলাই যাম। আমাৰ তিব্বত দা আজি যাব ফাইনেলি বিয়া পাতিবলৈ। তো কেনেকুৱা দাদা, বিয়া পাতিব যাবই মানে আজি ন? ফিলিংছ কেনেকুৱা? প্ৰথমবাৰ মানে অভিজ্ঞতা আপোনাৰতো লাভ মেৰিজ। আশা কৰোঁ ভালে ভালে ঈশ্বৰে যাতে আজিৰ এই কাৰ্যকালটো মানে সুন্দৰভাৱে নিয়ে, তাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া শুনিবলৈ পাইছে, আমাৰ তিব্বত দা বিয়া পাতিব গৈ আছে। তো সকলোৱে বেষ্ট উইচেছ দিব আৰু আশীৰ্বাদ কৰিব চবেই, যাতে যুগ্ম জীৱন সুখৰ হওক। আমি সকলো বৰযাত্ৰী যাবলৈ
ৰেডি এয়া সোনু ভাইক আপোনালোকে দেখিবলৈ পাইছে সোনু ভাইও বৰযাত্ৰী যাব আৰু সোনু এজন ডাঙৰ ইউটিউবাৰ সকলোৱে চিনি পায় সোনু আৰু দাদাক চাওক ট্ৰেডিশ্যনেল লুকছত কিমান ভাল লাগিছে আজি বৌক আনিবলৈ যাব তো এনেও হেণ্ডছম দাদা আৰু এটা কথা দাদাৰ এইটো লাভ মেৰিজে হয় মানে আগতে ভাল পাইছে এতিয়া আনুষ্ঠানিকভাৱে সামাজিকভাৱে আনিবলৈ গৈ আছে আজি বৌক এয়া দৰাৰ গাড়ী ওলালে যাবলৈ তো বন্ধুসকল এতিয়া আমি গৈ আছো বৰযাত্ৰী আমাৰ আগে আগে গৈ আছে দৰাৰ গাড়ী পিছে পিছে আছো আৰু মই আছো আমাৰ সোনু ব্লগছৰ গাড়ীত এয়া আগফালে সোনু বহি আছে তো আমি গৈ আছো বৰযাত্ৰী তো সোনুৰ লগত গৈ আছো তো চাই থাকক তাত গৈ পেলাই গোটেইখিনি আপোনালোকক দেখাই আছো এতিয়া আমি অলপ ৰাস্তাত ৰখিছো মানে আমাৰ লগত আহা গাড়ী দুই এখন অহা নাই সেইসকল আহিলে আমি একেলগতে গোটেইখিনি ওলাই যাম বৰযাত্ৰী তো এয়া দৰা গাড়ী ৰখি আছে ইয়াৰ পিছফালে আমাৰ সোনু ভাইৰ গাড়ী তো আমি সকলোৱে ৰাস্তাত ৰখি আছো যে পিছৰ গাড়ীখিনি আহি একলগ হোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম ফাইনেলি আমি আহি পাই গ'লো কইনাৰ ঘৰ আৰু আমাৰ দৰাও গাড়ীৰ পৰা নামিলে এতিয়া আমি কইনাৰ ঘৰলৈ গৈ আছো তো এয়া যিবোৰ সামগ্ৰী ভাৰ বান্ধি অনা হৈছে এয়া দৰা ঘৰৰ পৰা অনা সামগ্ৰী যি বিয়াত প্ৰয়োজন তো এনেকৈয়ে লৈ অহা হৈছে তো মোৰ চাই পেলাই বহুত ভাল লাগিছে আপোনালোকেও চাওকচোন কিমান ভাল লাগিছে তো এতিয়া আমি কইনাৰ ঘৰলৈ গৈ আছো আপোনালোকো মোৰ লগত বলক কইনাৰ ঘৰলৈ যাওঁ আমি আহি পাই গ'লো কইনা ঘৰৰ গেটত এয়া আমাৰ দৰাক ৰখাইছে মানে ইয়াত কিছুমান নীতি নিয়ম আছে যিখিনি কৰা হৈ আছে এই নীতি নিয়মখিনি কৰা হোৱাৰ পিছতে আমি সকলোৱে ভিতৰলৈ সোমাই যাম এয়া নীতি নিয়মখিনি প্ৰায় শেষ হৈছেই আমি এতিয়া সকলোৱে ভিতৰলৈ সোমাই গৈ আছো আমি গৈ আছো আমাৰ লগত আহা যিসকল বৰযাত্ৰী আছে সকলোৱে ভিতৰলৈ সোমাই গৈ আছো আৰু অলপ সময় পাছতে যি বাটৌ নিয়মত বিয়া আৰম্ভ হ'ব সেইখিনি আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো আধাতে এৰি নাযাব নীতি নিয়মৰ মাজৰে দৰা কইনাক আদৰি অনা হৈ আছে যি বিবাহস্থলী আছে তালৈকে এয়া আপোনালোকে দেখিবলৈ পাইছে য'ত বিবাহ মণ্ডপ বনাইছে তালৈকে অনা হৈ আছে দৰা কইনাক আৰু অলপ সময়ৰ পাছতে বিয়াৰ যি নীতি নিয়ম আছে সেইখিনি আৰম্ভ হ'ব এয়া দৰা কইনাক লৈ অনা হৈছে বিবাহস্থলীলৈ আৰু প্ৰথমতে তেওঁলোকৰ যি আৰাধ্য দেৱতা আছে তেওঁক সকলোৱে প্ৰাৰ্থনা জনাইছে
আমি সকলোৱে একেলগে বহি পেলাই বিয়া উপভোগ কৰি আছো। সম্পূৰ্ণ ভাতৌ ধৰ্মীয় নীতিৰে বিবাহ সম্পন্ন হ'ল আৰু আজিৰ পৰা দাদা আৰু বৌয়ে এটি নতুন জীৱনৰ আৰম্ভণি কৰিব। বিয়া ইতিমধ্যে সম্পন্ন হ'ল। তো এয়া চাওক নদৰা কইনা কিমান ভাল লাগিছে। তো মোৰ ফালৰ পৰা দাদা আৰু বৌক বহুত বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি সঁচাই বহুত ভাল লাগিল, বহুত এনজয় কৰিলোঁ। বিশেষকৈ চনু ভায়ক লগত পালোঁ, সেইটোও বহুত ভাল লাগিল।